Hi guys, welcome to Oil Exam YouTube channel. আজি আমি মেথছৰ লেকচাৰ নম্বৰ 2টো ষ্টাৰ্ট কৰিছোঁ। আজি আমি ডিভিজিবিলিটি টপিকটো ডিছকাছ কৰিম। ঠিক আছে, ফাৰ্ষ্ট আমি অইলৰ এক্সাম কেনেকৈ আহে চাওঁ। অইলৰ এক্সামত কুৱেশ্যনটো এনে টাইপৰ আহে, দ্য নাম্বাৰ 6,12,684 ইজ ডিভিজিবল বাই 8 অৰ নট, এনেকৈ আহিব। ঠিক আছে, তো আমি যদি এক্সামত এইটো পাতি আকৌ 8ৰে যদি ডিভাইড কৰোঁ, আমাৰতো বহুত টাইম খাব। সেইকাৰণে এইটো কেনেকৈ শ্বৰ্ট টিকত কৰিব পৰা যায় সেইটো আমি চাম। ঠিক আছে, তো আমি কি কৰিম, আমি এই গোটেই সংখ্যাটো দি মানে 8ক ডিভাইড নকৰোঁ। ঠিক আছে, আমাৰ ট্ৰিক্সটোত এইটো হ'ব যে আমি লাষ্টৰ এটা সংখ্যা নে দুটা সংখ্যা নে তিনিটা সংখ্যা লৈ কেনে কৰিব পাৰোঁ সেইটো চাম। তো আমি কি কৰিম, আমি ফাৰ্ষ্ট চাম যে এক মিনিট, আমি ফাৰ্ষ্ট এই 8টো, ঠিক আছে, 8টো কিহৰ সমান হ'ব। 8টো আমি যিহেতু ডিভিজিবল বাই 2ৰ ৰুলছখিনি চাইছোঁ ন, তো 8টো 2 কিউব হ'লে 8 হয়। তো সেইখিনি আমি কি কৰিম, 2 কিউব, এই কিউব মানে পাৱাৰ, 2 পাৱাৰ যিমান ওলাইছে সিমানটা আমি লাষ্টৰ ফালৰ পৰা সংখ্যা ল'ম। ঠিক আছে, 3টা আছে, তো ইয়াত 1 2 3 মানে 684টো আমি ল'ম। তো 684 আমাৰ আহিছে। 684টো যদি 8এ ডিভিজিবল হয়, তো এই গোটেই সংখ্যাটো 8এ ডিভিজিবল হ'ব। তো আমি চাম যে 684টো 8এ ডিভিজিবল হ'বনে নহয়। ঠিক আছে, তো ফাৰ্ষ্ট আমি এইটো এনেকৈ কৰি ল'লোঁ, পাতি ল'লোঁ। এইটো 8 হয়, তো 8 কিমানে যাব, 8 হ'লে 64 হ'ব। তাৰপিছত ইয়াত 44 বাকী থাকিব, আৰু কিমানে যাব, 8 5 যা 40। ঠিক আছে, 4 বাকী থাকিলে মানে কি, মানে আৰুতো নাযায় ন, 4 বাকী আছে, মানে এই যোনটো বাকী থাকে এইটো আমি ৰিমাইণ্ডাৰ হিচাপে ধৰা হয়। ঠিক আছে, তো ৰিমাইণ্ডাৰ যদি বাকী থাকে মানে কমপ্লিটলি ডিভিজিবল হোৱা নাই, তো মানে আমাৰ এই আনচাৰটো কি হ'ব, দ্য নাম্বাৰ 6,12,684 ইজ নট ডিভিজিবল বাই 8। ঠিক আছে, ঠিক আছে, আমি আৰু তলত যাওঁ, তেতিয়া আপোনালোকৰ কনচেপ্টটো আৰু ক্লিয়াৰ হ'ব। নেক্সটটো হৈছে 1,58,000। এইটো ডিভিজিবল বাই 4 হয়নে নহয় কৈছে, তো এইটো আমি ফাৰ্ষ্ট চাব লাগিব 4টোৰ কিমানৰ সমান, 4টো 2 স্কোৱাৰ সমান, মানে আমি লাষ্টৰ কেইটা সংখ্যা ল'ম, দুটা, তো 58 হৈ গ'ল। তো 58টো 4এ ডিভিজিবল হ'ব নে নহ'ব আমি সিমানটো চাব লাগে। ঠিক আছে, তো 58 ইয়াত যদি একেৰে যায় তেতিয়া এইটো বাকী থাকিব 18, 4 5 গুণ 20 হৈ যায়, তো আমি 4 4 গুণ 16। ঠিক আছে, ইয়াত 2 বাকী থাকিলে, তো মানে কি ইয়াতো ৰিমাইণ্ডাৰ বাকী থাকিলে, তো গতিকে আমাৰ আনচাৰটো কি হ'ব, নট ডিভিজিবল বাই 4 হ'ব। আহক আমি আৰু কুৱেশ্যন চাওঁ, তেতিয়া আৰু ক্লিয়াৰিটি হ'ব। এইটো চাগে অলৰেডি মই কৰাইছিলোঁ নেকি, 612,512, 612,512, 612,512। আচ্ছা, এইটো কৰা হোৱা নাই, আহক এইটো কৰোঁ। তো 8 আছে, 8 হ'লে কি হ'ব, 2 কিউব, 2 কিউব, 2 কিউব ইকুৱেল 8। তো লাষ্টৰ 3টা 512 যদি 8এ ডিভিজিবল হয় তেতিয়াহ'লে গোটেই সংখ্যাটো ডিভিজিবল হ'ব। তো আমি কিমান হ'ব, এইটো 8 7 গুণ 56, তো 7 নহ'ব, 6 হ'লে 6 8 গুণ 48। ঠিক আছে, এফালে কিমান থাকিব, 32। ঠিক আছে, 32টো ডাইৰেক্ট যাবগৈ আমাৰ
4 8 গুণ 32 হৈ যায় তো আমাৰ ইয়াত কি হৈ গ'ল 0 ওলাব মানে ৰিমাইণ্ডাৰ নাই ওলোৱা ঠিক আছে এইটো কমপ্লিটলি ডিভিজিবল হৈছে তো কমপ্লিটলি ডিভিজিবল হৈছে কাৰণে আনসাৰটো কি হৈ যাব যে 612 512 is completely divisible by 8 হ'ব ঠিক আছে আশা কৰিছোঁ এই ডিভিজিবল বাই 2 টো তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে এইটো কমপ্লিট কৰা হৈছে তো আমি এতিয়া ডিভিজিবল বাই 3 টো চাম ডিভিজিবল বাই 3 ঠিক আছে ডিভিজিবল বাই 3 টো তোমালোকৰ কাৰণে বহুত ইজি হয় এইটো দেখো মানে মনত ৰাখিব লগা নাই তোমালোকে বস এটাই মনত ৰাখিবা যে এই যোনটো সংখ্যা থাকে হেতু অকল ডিজিটস কেটা মানে এটা ডিজিটস লবা যেনেকৈ 1 2 3 7 5 মানে পাঁচটা ডিজিটস ঠিক আছে এই গোটেই কেটা তুমি প্লাস কৰিলে হ'ব 1 প্লাস 2 প্লাস 3 প্লাস 7 প্লাস 5 তোমালোকে গোটেই যোনটো সংখ্যা দিয়া থাকে এটো পাতি লবা আৰু সবতে প্লাস প্লাস পাতি লবা এতিয়া কিমান হ'ব আমাৰ 3 হল এটো 6 13 18 হ'ব টোটাল ঠিক আছে টোটাল আমাৰ কিমান ওলাই গ'ল 18 ওলাই গ'ল আমাক কিহেৰে লাগিছিলে ডিভিজিবল বাই 3 18 টো 3 দি ডিভাইড হৈ যাব 3 6 গুণ 18 যদি কেতিয়াবা এই সংখ্যাটো ডাঙৰ থাকে আকৌ তুমি এটো প্লাস কৰি দিব পাৰা 1 প্লাস 8 1 প্লাস 8 কিমান হ'ব আমাৰ আনসাৰটো ইয়াতে ওলাই গৈছে তথাপিও তোমালোকক আৰু সৰু কৰি দিছো ঠিক আছে এতিয়া কিমান হৈ গ'ল 9 9 টো এতিয়া 3 ৰে যাব নে 3 দি তো টোটাল পুৰা যাবগে 3 3 গুণ 9 মানে কি এই সংখ্যাটো 3 ৰে ডিভিজিবল হ'ব ঠিক আছে আৰু চাও আমি ডিভিজিবল বাই 3 মানে কি 2019 টো কিমান হ'ব 2 প্লাস 0 টো 0 লগত যিমানে প্লাস কৰো একে হয় তো সেইকাৰণে আমি হেতু পতা নাই তো কিমান হ'ব আমাৰ 9 10 11 12 ঠিক আছে 12 টো যদি আমি আকৌ সৰু কৰো তো কিমান হ'ব 1 প্লাস 2 কিমান হলগে এটো 3 এটো 3 আৰামছে গৈ আছে মানে এটো কি এটো divisible by 3 2019 is completely divisible by 3 ঠিক আছে এতিয়া আমি নেক্সট এতিয়া সকে এটো তোমালোকে নিজে কৰিব পাৰিবা ঠিক আছে ভিডিওটো পোষ্ট কৰি তোমালোকে নিজে কৰি চাবা মই বাৰু ইয়াত কৰাই দিছো 2 plus 2 plus 5 মানে কিমান হ'ব 2 plus 2 4 4 plus 5 9 9 টো ডাইৰেক্ট গৈ আছে 3 into 3 9 ঠিক আছে এটো আনসার কি হ'ব yes divisible by 3 আৰু এটা কোৱেশ্চন আছে এটো তোমালোকে ভিডিওটো পোষ্ট কৰি নিজে কৰি চাবা ঠিক আছে আমি এটো আনসারটো কি হ'ব চাও 2 plus 3 তাৰপিছত 4 আকৌ প্লাস পাতিলা তাৰপিছত 5 তাৰপিছত 6 কিমান হ'ব এটো তোমালোকৰ 2 3 5 9 14 20 22 কো আকৌ যদি কৰা তুমি 2 এনেকে পাতি লও 2 plus 0 মানে কিমান হ'ব মানে 2 থাকিলে এটো আনসারটো আমাৰ কি হ'ব এটো ৰিমাইন্ডাৰ বাকি মানে এই যোনটো লাস্ট আনসার ওলাই এটো আমি ৰিমাইন্ডাৰ হয় ঠিক আছে ৰিমাইন্ডাৰ বাকি আছে মানে কি এটো not divisible by 3 ঠিক আছে বুজি পাইছা তোমালোকে যদি নাই পোৱা কমেন্টত জনাবা তো ডিভিজিবলৰ আমাৰ আৰু কেইটামান বাকি আছে যেনেকৈ ধৰা হল ডিভিজিবল বাই 5 ডিভিজিবল বাই 6 ডিভিজিবল বাই 7 8 9 এবিলে আমি নেক্সট ক্লাছত চাম ঠিক আছে থ্যাংক ইউ